কৈ দিব বিচাৰিছো আজি বিজেপি সরকার যিমান জগরিয়া কংগ্রেস সরকারও সিমানে জগরিয়া গতিকে আজি বিজেপি সরকারক মই কৈ দিব বিচাৰিছো আজি বিজেপি সরকার অসমৰ ৰাইজৰ আগত হাঁহিৰ পাত্ৰ আজি বিজেপি সরকারে দামালি মারি কব খোঁজে যে আজি কাশ্মীৰৰ নিচিনা 370 আইন বাতিল কৰাই হোক বা বাবরি মসজিদ রাম মন্দিৰৰ যি পূৰ্বৰ যি এটা ক্রিটিক্যাল এটা কেস এই কেসটো বিজেপিৰ দিনতে হয়তো সমাধান করা ইমান ডাঙৰ ডাঙৰ কেস সমাধান করা আমি দেখা পাও কিন্তু আজি অসমৰ 6 জনগোষ্ঠীক লৈ পেলে আজি কিছু ট্রাইবেল সংঘ হোক বা কিছু এক্সিস্টিং জনজাতিকৰণৰ মানুহক ভয় খাই পেলে আজি 6 জনগোষ্ঠী আজি দিয়া নাই সরকারে আৰু বিভিন্ন সময়ত ইলেকশন যেতিয়া আহে তেতিয়া বিভিন্ন ধৰণৰ ভুৱা প্ৰতিশ্ৰুতি দি আৰু যেতিয়া ইলেকশন পাৰ হৈ যায় তেতিয়া পাহৰি যায় গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছো তেও 6 জনগোষ্ঠীক লৈ পেলে তেও যাতে কোনো ধৰণৰ ৰাজনৈতিক নকৰক আজি তেও কি কৰিব বিচাৰিছে 6 জনগোষ্ঠীক লৈ যে ৰাজনৈতিক কৰিব বিচাৰিছে হেতু আমি গম পাইছো কাৰণ এতিয়া বিটিআৰ ইলেকশন পাৰ হৈ গল এটা বিপিএফৰ লগত হাগ্ৰামাৰ লগত হাত মিলাইছে আৰু বিপিএফ ইউপিপিএল আৰু ট্ৰাইবেল তেওঁলোকে একে ঝাৰৰে পা ফুলনি মানে বাগিচা আৰু বাগিচা মানে ফুলনি গতিকে মুখ্যমন্ত্রী গৰাকীয়ে ভাবিছে যে ট্রাইবেল যেখিনি এমএলএ বা ইউপিপিএল আৰু বিপিএফৰ যেখিনি এমএলএ বিজেপি সরকারত সামিল কৰাৰ বাবে আমাৰ এই 6 জনগোষ্ঠীক তেও দূৰত ৰাখিব বিচাৰিছে কিন্তু মই আজি 6 জনগোষ্ঠীক মই অনুৰোধ জনাব বিচাৰিছো যে আজি আদিবাসী চাহ জনগোষ্ঠী হোক বা মটক মৰাণ যে কোচ ৰাজবংশী সকলো এটা ইউনিটি হ'ব লাগে ইউনিটি হৈ পেলে বিজেপিৰ বিৰোধে কাম কৰিব লাগে